গম পোৱা নাই মোক ইন্দা ইন্দা নাই নুশুনে ই নুশুনে তোৰ বাৰী আম গছ আৰু মোৰ চোতাল একাকাৰ হৈ যায় পাতেৰে বৈছ মাইকী মানুহে সদায় সাজি সাজি মোকহে গালি দিয়ে তোক নিদিয়ে এটা মাত নাই এই ঘৰ কলে গ'ল ইন্দা আজি 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 ৰঙামাটি গুৱাহাটী দেখাই দিম তোকো মোক তই চিনি পোৱা নাই ইন্দা তোৰ বাৰীৰ আম গছ আৰু মোৰ চোতাল একেবাৰে সৰ্বনা সদায় মাইকী মানুহে মোক গালি দিয়ে মোৰ মাইকী মানুহ তোৰ কামলা পাইছ এই ৰোহিত ককাইদেউতাই কাৰ সৈতে কাজিয়া কৰি আছে তোক আজি মই শেষ কৰি পেলাম গম পোৱা নাই ইন্দা ইন্দা দেখিছ এটা মানুহৰ মাত নাই সেই তোৰ মাইকী মানুহ কলে গ'ল বা দেখিছ মোৰ খংটো যেতিয়া উঠিব গম পোৱাই দিম ইন্দা এই দুদিন মূৰে মূৰে সি কাজিয়া কৰি থাকে ইন্দা নাই নাই আজি এনেকে নহব ইয়াক মই ঠিক কৰি পেলাম আৰে গোটেই পাত পৰি পৰি বুজিছনে গোটেই বাৰীখনো শেষেই আৰু গোটেই ৰাস্তাটো শেষ সেই কাষৰ মানুহটোৱে যদি এনেকে চিঞৰ বাখৰ কৰে সেই ঘৰত ল'ৰাটোৱে পঢ়িব পাৰিবনে বাৰু সি মোক চিনি পোৱা নাই আম গছ ৰুইছ আম খাবি তই আৰু পাত পেলাবি মোৰ চোতালত এই দুদিনৰ মূৰে মূৰে সি কাজিয়া কৰি কৰি বকি থাকে কাকনো বকি থাকে ই কিন্তু কিবা এটা হ'ল হ'বলা এইটো তোক মই ঠিক কৰি পেলাম মাইকী মানুহে মোক ইমানেই গালি দিয়ে ইমানেই গালি দিয়ে তই এইবিলাক শুন জানো ইন্দা ইন্দা নাই নুশুনে আজি ঘৰতে ঠিক কৰি থৈ আহিম তোক বাপেকে ল'ৰা তোৰ বাপেকে ক'ত ওলাই গৈছে ওলাই গ'লেই হ'ব তহঁতৰ ঘৰৰ খাই আমজোপাৰ পাত পৰি পৰি মোৰ ৰাস্তা পদূলি সৰ্বনা শেষ হৈ গৈছে সদায় মোৰ মাইকী মানুহে বাহনি মাৰি মাৰি কঁকালৰ বিষ বাপেৰক কবি আমজোপা কাটি পেলাওক নহলে সদায় সদায় বাহনি লৈ খাই থাকক কৈ দিবি বুজিছ মোৰ ৰাস্তা পদূলি সৰ্বনা সদায় মানুহ এটা আহিলেও কয় ইমান লেতেৰা হৈ থাকে আপোনালোকে নাখায় নেকি এইবিলাক কথা কয় এইবিলাক কথা শুনিব লাগে মাইকী মানুহে মোক সদায় গালি দিয়ে তহঁতে কি পাইছ কি শান্ত হব লাগে মোৰ মাইকী মানুহে জানে ৰাতিপুৱা নাই আবেলি নাই সদায় শাৰীয়ে থাকিব লাগে কঁকালৰ বিষত এতিয়া দুটা মৌ ভাঙি লৈছে বুজিছ মই কিন্তু সহ্য নকৰিম মই পুলিচক দিম বাপেৰক কৈ দিবি আম গছ কাটি পেলাওক আৰু নহলে সি খাৰক বুজিছ কৈ দিবি কথাটো গছ এজোপা কাৰণে আপুনি পুলিচ পাইছেগে পাব লাগিব সদায় সদায় কিমান সাৰিব তহঁতে নাখাৰ কিয় তোমাক নকৰা কিয় সাৰিবলৈ বাপেৰক নকৰা কিয় বাৰু হ'ব দেউতাৰ লগত সেইবিলাক কথা পাতিব মোক এনে কথা শুনাই নাথাকিব বাপে থকা হলে এতিয়া দেখুৱাই দিলোহেঁতেন এতিয়া তোক মই কি কম মই তথাপি তোক কৈ গলো বাপেৰক আহিলে কবি যে আম গছ কাটি পেলাবলৈ কৈছে বুজিছা বাপেৰক কৈ দিবি মই কৈ দিলো কিন্তু কথা বহুত বেয়া হৈ যাব মোক তহঁতে চিনি নাপাওঁ বাপেৰে চিনি পায় মই সৰু কালৰ পৰাই কেনেকুৱা বুজিছা বাৰু হ'ব শান্ত খুৰা দেউতা আহিলে মই কম দেউতাৰ লগত আপুনি ভালকে পাতি ল'ব ঠিক আছে তই কৈ দিবি নহলে কিন্তু ৰঙা বগা হৈ যাব মই কৈ দিলো কথাটো কবি নে নাই কম দিয়ক ঠিক আছে সি আহিলে কবি পানী গ্লাছ খাই ল'ম নালাগে তহঁতৰ ঘৰৰ পানী নাখালেও হ'ব মই যাওঁ বাপে আহিলে কৈ দিবি আজি ঠিক কৰি দি থৈ আহিছো ইয়াৰ যদি লাজ আছে তেতিয়াহ'লে ই আম গছ কাটিয়েই পেলাব মোক চিনি পোৱা নাই ই আকৌ পলাইছে ঘৰৰ পৰা পাত পঢ়ি গোটেই অৱস্থা নাই ই বুজি নাপায় কথাবিলাক ৰঙা বগা কৰি দিম বাপেকে দেউতা তই কি কৰিছ কি চিন্তা কৰিছ ভিতৰত কাম নাই আৰু কলৈ গৈছিলো নো তই মই গামবুঢ়া ঘৰলৈ গৈছিলো মিটিং এখন আছিলে
তালে গৈছিলো কিয় এই ৰোহিত খুৰা আহিছিলে ৰোহিত আহিছিল কিয় বা আহিছিল এই গোটেই হুলস্থুল আমাৰ ঘৰত ৰোহিতে আহি কি কাৰণ এই আমাৰ যে আমজোপা যে আমজোপা পাত সৰি গোটেই হেনো চোতাল লেতেৰা হৈ থাকে তাকে খুৰীয়ে খাই খাই হেনো কঁকাল বিষ সেইটোকে কবলৈ আহি গোটেইখন হুলস্থুল হয় নেকি ৰোহিতে তোক তেনেকে কৈছে এই খুব গালি পাই থৈ গৈছে তোকো কিবা কিবি কৈ থৈ গৈছে আচ্ছা ৰোহিতেতো মোক ক'ব পাৰে কথাটো মই নথকা অৱস্থাত তোক আহি কৈছে এই কথাটো কেনেকুৱা ধৰণৰ নহয় তোকে কবলৈ আহিছিলে তই নাই কাৰণে মোকে এসোপাও কথা শুনাই থৈ গুচি গ'ল বাৰু ঠিকে আছে মোক পোৱা নাই তোক মাত খাৰি গুচি যাওক তাৰপৰা মই আহিলে মোক কথাটো কওক আৰু তোক আহি পেলাই কৈছে আৰু গছজোপা আম গছজোপা কাটো কেনেকে বাৰু কচোন সেই ফল দিয়া এটা বস্তু সেইজোপা কাটিবলৈতো সহজ কিন্তু তাক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ কিমান কষ্ট হয় আৰু এটা টাইমত ৰোহিতক মই ইমান সহায় কৰি থৈছো ইমান সহায় কৰিছো এতিয়া সি আমৰ পাতকেইটা পৰাৰ কাৰণে সি আহি পেলাই ঘৰত বকা বকি কৰি থৈ গৈছে এই কেনেকুৱা ধৰণৰ কথা আৰু কি কৈছে কচোন তই বকা বকি মানে একে পুলিচ কেছলৈকে পাইছেগে আমজোপা হেনো নেকাটিলে পুলিচ কেছ দিব হলে হয় নেকি সি পুলিচৰ ওচৰলৈ যাব বোলে কিমান কবি আৰু কচোন বাৰু হয় নেকি ঘৰৰ ওচৰ চুবুৰীয়া মানুহ যদি এনেকে হয় হ'ব জানো তাকেতো সিয়ে মই এটা টাইমত খুব বন্ধু আছিলো এতিয়া সি সেই আমৰ পাতকেইটা পৰাৰ কাৰণে সি ইমান কথা কৈ গৈছে ঘৰত তাৰ ইমান সাহ হলে কিন্তু অন্তত মোৰ মুখলৈ চাব লাগিছিল একেলগে দুইটা সৰুৰ পৰা ডাঙৰ দীঘল হোৱা সি আহি পেলাই তোক কথাখিনি কৈছে আৰু মোকতো বাটে কথা পায়ো নহয় সি তেতিয়া কলেওতো হয় সি ঘৰত আহি মই নথকা অৱস্থা এনেকে কব তাৰ ইমান সাহ বেটা ময়ো তোক চাই লম আৰু ময়ো কম নহয় মই তোক চাই লম ঐ তই ভিতৰলৈ যা মই ৰোহিতৰ ঘৰ পাওঁ পাক বৰ লাজ পাইছো দেই ৰোহিত এফালা ফোন ক'ত আছ ভিতৰত এফালা কি হ'ল তই আমাৰ ঘৰত গৈ ল'ৰাটোক গৈ কি কৈ থৈ আহিছিলি কি কৈ থৈ আহিছিলি তোৰ ইমান সাহ তই ঘৰত মই নথকা অৱস্থাত মোৰ ল'ৰাটোক তই যি চিজ কথা কবি এই সামান্য পাতকেইটা পৰাৰ কাৰণে তই ইমান কথা কৈ থৈ আহিছ তোৰ ইমান সাহ কথা ভালকে কবি কথা চম্ভালি কবি কি চম্ভালি কবি আৰু তইনো নাছিলি কিয় তোৰ ল'ৰাটোক পাই ল'ৰাটোকে কৈ থৈ আহিছো তইনো নাছিলি কিয় মই কি সৰব দাম নেকি তই যে যাবি মই ৰৈ থাকিম মই সৰব দাম নেকি কথা লাহে লাহে ক আচল কথাটো ক কি হৈছে ক এইটো মোৰ ঘৰ ইয়াত ইমান তেটো ফালি ৰাউচি নুজুৰিবি দম আমাৰো আছে দম পোৱা নাই এতিয়া গাত কথা লাগি গল তই যে মোৰ ঘৰত গৈ দম দিলিগে সেইটো কলে গল আচল কথাটো ক কিয় গৈছিলি ক শুনি ল তেতিয়াহ'লে তোৰ যে সেই আমজোপা কাটি পেলা আৰু নহলে সদায় মই এই মাইকী মানুহক লগাই মই খাৰাব নোৱাৰো মাইকী মানুহৰ কঁকালৰ বিষ হৈ গৈছে গম পাৱ হয় নেকি কথা সেইটোহে পাতকেইটা সাজোতে কষ্ট লাগে যেতিয়া ৰাতিপুৱা মানুহ উঠো নুঠোতে পকা আমকেইটা যে খাউত কৰে খৰাহিত ভৰাই আনি ভিতৰত থ তেতিয়া মই এই খিলকিটি চাই নাথাকো বোলা এদিন এটা আম খাইছিলো মনত পৰে মোৰ তাকো মাইকী মানুহে মোক কয় নানিব এইবিলাক লোকৰ বস্তু মাইকী মানুহে তেনেকে কয় মোৰ মাইকী মানুহ কি কাম হোৱা পাইছে সদায় খাই থাকিব কি কৈছ তোৰ স্বভাৱৰ কথা মই জানো ডেকা অৱস্থাৰ কথা তই জানো আৰ বাৰী তাৰ বাৰী ঘূৰি ফুৰা তই কম বেচ পাওঁ এই পকা আমকেইটা এই সন্ধিয়া ঠিকেই থাকে ৰাতিপুৱালে নাইকিয়া হয় ক'ত তোৰ ভিতৰত হয় নে সঁচা এটা কথা ককাইদেউ এই দুইটা ঘৰ ওচৰা এনেকেনো কাজিয়া লাগে নে বাৰু কওকচোন দিন নাই ৰাতিপুৱা নাই গধূলি নাই আবেলি নাই এই অনবৰতেনো ইমান তৰ্কাতৰ্কি নে ইমান কাজিয়াখন লাগিব লাগে নে আইমণি তই চাহ মাইকী মানুহজনী বুজিছনে কঁকালৰ বিষ হৈ গৈছে সদায় এই আমৰ তল সাৰোতে বুজিছনে সেই ৰাস্তাটো তুহুতৰো ৰাস্তা বাৰু ৰাস্তা তুহুতৰো কিন্তু সাৰাটোতো মোৰ মাইকী মানুহে সাৰে তহঁতে আমজোপা কাটি পেলা নহলে সেইখিনি সাৰিবি ইমান তহঁতক কৈ থাকিব লাগে আই মানে শুনচোন ই যে কৈছে গছ পাতৰ কথা কিন্তু যেতিয়া পকা আমকেইটা সৰে ৰাতিপুৱা মানুহ উঠোতে নুঠোতে সি মানে ভিতৰ সোমায় বাৰে এটা কথা কৈ খিলকিটি চাই থাকো
খাবলৈ নাপায়হে মই মৰিছো ৰচোন ককাইদেউ কিনো মানে একেবাৰে ইমাননো কাজিয়া লাগেনে এনেকে ওচৰ চুবুৰীয়া মানুহ কাজিয়া লাগি থাকিলে মানুহে কব কি আৰু এই গোটেই পৰিৱেশটো কিমান নষ্ট হৈ বুজি নাপাইছে এজোপা আমৰ কাৰণেনো তয়ো কমখন কাজিয়া কৰিব লাগেনে তয়োতো কাজিয়া কৰিব নালাগে নহয় এজোপা আমৰ কাৰণে সেই আমজোপা বা পাত পৰিলে ধৰিবা তই সাৰিলে ধৰিবা কিনো ক্ষতিটো হয় সেই আম হলেতো তয়ো খাও তই বোলা নোখোৱাকে থাক সেই আম হলে যেন সি নেখায়হে বুলিবা এই গছৰ দুটা এটা পাত সৰিছে তই লাগিলে ইন্দ্ৰ ককাইদেউকো ক সিও আহি খাই দিব তয়ো খাই দিবি সেইটো মকা মিলাৰহে কথা আৰু সেই বুলি ইমান একেবাৰে গোটেই জেগাখিনি নষ্ট কৰি পেলাই হুলস্থুল কৰি থাকিব নালাগে নহয় হা মানুহৰ কিমান অশান্তি হৈছে এই পঢ়া শুনা ল'ৰা ছোৱালী আছে ওচৰত সিহঁতে পঢ়া শুনা কৰিব নালাগে জানো হা এই এজোপা গছৰ পাত পৰোঁতে ইমান কাজিয়া কৰে হা ককাইদেউ এই তুহুত দুইটাই মকামিলা কৰি লবিচোন সেই গছৰ ডালকেইটা এইফালে থকাকেইটা ইন্দ্ৰ ককাইদেৱে কাটি দিবি আকৌ তেতিয়া কাজিয়া পেচাল নালাগিব এইফালেও পাত নপৰিব তই ডালকেইটা কাটি দিবি আৰু যি দুই এটা পৰে সেইকেইটা তই খাই খুৰি লবি আৰু বা কেতিয়াবা ইন্দ্ৰ ককাইদেউ খাই দিব সেইকাৰণে কাজিয়া পেচাল কৰি নাথাকিবিচোন আৰু এটা কি ডাঙৰ কথা গম পাইছ সেই গছজোপা কটাটো সহজ কথা কিন্তু গছজোপা ৰুই ডাঙৰ দীঘল কৰাটোহে ডাঙৰ কথা গম পাইছনে নাই পাইছো দে ইন্দ্ৰ মোৰ ভুল হৈ গ'ল দে বুজি পালি এতিয়া বুজি পাইছো কথাবোৰ সেই তেনেধৰণে